নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ছ'চিয়েল সায়েন্সৰ কিতাপখনৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় যিটো আছে তোমালোকৰ প্ৰাচীন কামৰূপ ৰাজ্য নামৰ এই পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বলাচোন এতিয়া আমি কুৱেশ্যন আনসাৰসমূহ ডিছকাছ কৰোঁ। 1 নম্বৰত তোমালোকক চমু উত্তৰ দিয়া আছে আৰু ক নম্বৰত সোধা হৈছে যে ভগদত্তৰ জীয়ৰীৰ নাম কি, আৰু উত্তৰটো কি হ'ব? ভগদত্তৰ জীয়ৰীৰ নাম হৈছে ভানুমতী। ঠিক আছে, এতিয়া খ নম্বৰ কুৱেশ্যনটো চাইছোঁ। খ নম্বৰ কুৱেশ্যনটো হৈছে কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ঠিক আছে, ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল, এনেকৈ লিখিবা। এতিয়া আমি গ নম্বৰ কুৱেশ্যনটো চাইছোঁ। গ নম্বৰ কুৱেশ্যনটোত তোমালোকক সোধা হৈছে যে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল? আৰু উত্তৰটো লিখিবা কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিবাহ কৰাইছিল। ঠিক আছে, তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো দিয়া আছে কি শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? আৰু উত্তৰটো লিখিবা শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল শ্ৰীহৰ্ষদেৱ। তাৰপিছত ঙ নম্বৰ কুৱেশ্যনটোত তোমালোকক সোধা হৈছে যে কোনজন ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ প্ৰবল প্ৰতাপী পৃথু ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। ঠিক আছে, এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো 2 নম্বৰত দিয়া আছে তোমালোকক শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে তোমালোকক। ইয়াতে বৰ্মন বংশ পুষ্য বৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল। উত্তৰটো হ'ব বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল। এতিয়া খ নম্বৰটো দিয়া আছে চিউকি কৌটিল্য নে হিউৱেনচাঙৰ গ্ৰন্থ? চিউকি হৈছে হিউৱেনচাঙৰ গ্ৰন্থ। ঘ নম্বৰত দিয়া আছে প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক নে গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন আছিল? উত্তৰটো হ'ব প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। এতিয়া 3 নম্বৰ প্ৰশ্নত তোমালোকক খালী ঠাই দিছে, খালী ঠাই পূৰ কৰা বুলি দিছে। ক নম্বৰত দিয়া আছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল, কি জীৱিকা আছিল? উত্তৰটো হ'ব কৃষি। খালী ঠাইত তোমালোকে কি বহুৱাব লাগিব? কৃষি বহুৱাব লাগিব। গতিকে এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো চাইছোঁ। পিছৰ খালী ঠাইটো দিয়া আছে যে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল, কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল, পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? সেইজন হৈছে ৰত্নপাল। ঠিক আছে, তাৰ ঘ নম্বৰত দিয়া আছে খালী ঠাই তোমালোকৰ কামৰূপ ৰাজ্যৰ ৰজাই উপাধি গ্ৰহণ কৰিছিল, কি উপাধি গ্ৰহণ কৰিছিল? উত্তৰটোত লিখিবা তোমালোকে যে কামৰূপ ৰাজ্যৰ ৰজাই পৰম ভট্টাৰক, মহাৰাজাধিৰাজ আৰু পৰম পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল, এনেকৈ লিখিবা। আৰু ঙ নম্বৰ কুৱেশ্যনটোত তোমালোকক সোধা হৈছে যে কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস হৈছে ভূমি ৰাজ। গতিকে খালী ঠাইত তোমালোকে কি লিখিবা? ভূমি ৰাজ বুলি লিখিবা। ঠিক আছে, এতিয়া 4 নম্বৰ প্ৰশ্নত তোমালোকক চমু টোকা লিখিবলৈ দিছে। প্ৰথমতে দিয়া আছে তোমালোকক ভাস্কৰ বৰ্মনৰ চমু টোকা লিখিব দিছে। গতিকে উত্তৰটোত তোমালোকে লিখিবা যে বৰ্মন বংশৰ শেষ তথা শ্ৰেষ্ঠ ৰজাজন আছিল ভাস্কৰ বৰ্মন। অবিবাহিত আছিল বাবে তেওঁৰ নাম কুমাৰ ৰজা হিচাপেও প্ৰসিদ্ধ। তেওঁ বিবাহ কৰোৱা নাছিল, সেয়েহে তেখেতক কুমাৰ ৰজা বুলিও কয়। তোমালোকৰ এনেকুৱা এক্সট্ৰা কুৱেশ্যনো হ'ব পাৰে যে কুমাৰ ৰজা বুলি কোনজন ৰজাক জনা যায়? তাৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। যি কি নহওক, ভাস্কৰ বৰ্মনে এক দীঘলীয়া কাল কামৰূপত শাসন কৰিছিল। তেওঁৰ ৰাজত্বকাল প্ৰাচীন কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়। ভাস্কৰ বৰ্মন এজন খুব জনপ্ৰিয় শাসক এজন আছিলে, ৰজা আছিল। তেখেত খুব শক্তিশালী ৰজাও আছিলে। তেওঁৰ ৰাজত্ব কালতে চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ আহিছিল। 594 খ্ৰীষ্টাব্দত তেওঁৰ সিংহাসনত আৰোহণ কৰাৰ পৰাই নতুন যুগৰ সূচনা হৈছিল, যাক ভাস্কৰাব্দ বা কামৰূপী চন বোলা হয়। এইখিনিলৈকে লিখিবা তোমালোকে। এতিয়া তাৰ পিছৰটো চাইছোঁ আমি। পিছত আমাক চমু টোকা লিখিব দিছে যে প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা। প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থাৰ ওপৰত চমু টোকা লিখিবলৈ দিছে। তোমালোকে এনেধৰণে লিখিব পাৰিবা যে ঐতিহাসিক সমলসমূহৰ পৰা অনুমান কৰিব পৰা যায় যে
কৰিব এইটো পা হৈ আছে এইটো তোমালোকে কি কৰিবা কৰিব পৰা বুলি লিখিবা কৰিব পৰা যায় যে প্ৰাচীন কামৰূপৰ শিক্ষা ব্যৱস্থা উন্নত মানৰ আছিল আৰু লোকসকল যথেষ্ট শিক্ষিত আছিল প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ সংস্কৃত তলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষাদান কৰা হৈছিল শিক্ষাৰ কেন্দ্ৰসমূহত চাৰিবেদৰ লগতে আয়ুৰ্বেদ ধনুৰ্বেদ তন্ত্ৰ বেদাংগ ইতিহাস পুৰাণ আদি বিষয়ৰ উপৰিও জ্যোতিৰ্বিদ্যা পশু চিকিৎসা সংগীত নৃত্য আদিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হৈছিল প্ৰাচীন কামৰূপত সংস্কৃত ভাষাই যথেষ্ট গুৰুত্ব লাভ কৰিছিল এইখিনিলৈকে লিখিবা তোমালোকে ঠিক আছে তাৰ পিছত দিয়া আছে ভগদত্তৰ বিষয়ে চমু টকাটো লিখিবা তোমালোকে প্ৰাচীন কামৰূপৰ শাসক নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত নৰকাসুৰক যদি আমি ক'বলৈ যাওঁ ঐতিহাসিক মানে কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা তেখেতেই হয় নৰকাসুৰ গতিকে প্ৰাচীন কামৰূপৰ শাসক নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত নৰকাসুৰৰ মৃত্যুৰ পিছত তেওঁ কামৰূপৰ ৰজা হৈছিল কোন কামৰূপৰ ৰজা হৈছিল ভগদত্ত এগৰাকী অত্যন্ত প্ৰতাপী বীৰ আছিল মহাভাৰতত তেওঁৰ বিষয়ে যথেষ্ট বৰ্ণনা আছে তেওঁৰ ইয়াতে তোমালোকে এটা কাম কৰিব পাৰা তেওঁৰ বিষয় বুলি যে আছে তেওঁৰ ইয়াতে তেওঁৰ বীৰত্বৰ বিষয়ে বুলি লিখিব পাৰা ইয়াতে এটা বীৰত্বৰ শব্দ সুমুৱাই দিবা তোমালোকে মহাভাৰতত তেওঁৰ বীৰত্বৰ বিষয়ে যথেষ্ট বৰ্ণনা আছে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰি তেওঁ অসীম বীৰত্বৰ পৰিচয় দিছিল প্ৰবাদ মতে ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিবাহ দিছিল গুৱাহাটীৰ দীঘলী পুখুৰীত তেওঁ নিজ কন্যাৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি এক প্ৰবাদ বৰ্তমানো আছে গতিকে ইয়ালৈকে তোমালোকে লিখিলে হৈ যাব তোমালোকৰ এতিয়া আমি নেক্সটটো চাইছোঁ নেক্সটত দিয়া আছে তোমালোকৰ প্ৰাচীন কামৰূপৰ ধৰ্মৰ ওপৰত চমু টকা লিখিব লাগে গতিকে তোমালোকে এনেধৰণে লিখিবা যে প্ৰাচীন কামৰূপৰ ধৰ্মীয় পৰম্পৰা বৈদিক যুগৰ লগত কিছু মিল খায় প্ৰাচীন কামৰূপৰ বহুলোকে বৈদিক যুগৰ দৰে প্ৰকৃতিক পূজা কৰিছিল আৰু গছ শিল পাহাৰ নদী আদিক দেৱতা জ্ঞান কৰিছিল সেই সময়ৰ লোকসকলৰ প্ৰধান জীৱিকা আছিল কৃষি সেয়েহে কামৰূপী লোকসকলে কৃষিৰ লগত জড়িত ধৰ্মীয় অনুষ্ঠানো পালন কৰিছিল কালিকা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে ইয়াৰ পৰা ক'ব পাৰি যে প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল শক্তি পূজাৰ তাৰমানে কি কোৱা হৈছে ইয়াতে প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল বুলি কৈছে নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰ এতিয়াও আছে এইটো এটা শক্তি পূজাৰ কি হ'ব উল্লেখযোগ্য উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ তাৰ পিছত পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে লিখিবা শিৱ আৰু শক্তিৰ উপাসনাৰ উপৰিও প্ৰাচীন কামৰূপত বিষ্ণু আৰু সূৰ্য দেৱতাৰ উপাসনা কৰা হৈছিল বৌদ্ধ ধৰ্ময়ো প্ৰাচীন কামৰূপত প্ৰসাৰ লাভ কৰিছিল গতিকে এইখিনি লিখিলে তোমালোকৰ চমু টকাটো হৈ যাব এতিয়া আমি দেৱদাসী প্ৰথাৰ ওপৰত চমু টকা লিখিম হেতু লিখিবা যে দেৱদাসী প্ৰথা 6ষ্ঠ শতিকাৰ পৰাই ভাৰতবৰ্ষত চলি অহা এক পুৰণি প্ৰথা ভাৰতবৰ্ষত দেৱদাসী হ'ল এগৰাকী দেৱদাসী শিল্পী যিয়ে গোটেই জীৱন কোনো দেৱতা বা মন্দিৰৰ পূজা আৰু সেৱাত নিয়োজিত হৈ থাকে দেৱদাসীৰ অৰ্থ হৈছে দেৱতাৰ নাৰী দাসী প্ৰাচীন কামৰূপতো দেৱদাসী প্ৰথাৰ প্ৰচলন আছিল বুলি ঐতিহাসিক সমলসমূহৰ পৰা অনুমান কৰিব পাৰি বনমালা ইয়াতে বনামালা বুলি আছে কিছু বনামালা বৰ্মন কিছুমান কিতাপত কিন্তু এইটো তোমালোকে বনমালা বৰ্মন বুলিও পাব পাৰা ঠিক আছে যি কি নহওক যেহেতু কিতাপত বনামালা বৰ্মন আছে আমি বনামালা বুলিয়ে পঢ়িম বনামালা বৰ্মনৰ তাম্ৰফলিত দেৱদাসী প্ৰথা আৰু দেৱদাসীসকলে বাস কৰা স্থানত ৰজাই হেতুকাচলিনৰ মূৰ্তি নিৰ্মাণ কৰাৰ কথা পোৱা যায় প্ৰাচীন মন্দিৰসমূহত খোদিত নাৰী মূৰ্তিসমূহ নৃত্যৰতা আৰু বাদকৰ ৰূপত দেখা যায় গতিকে প্ৰাচীন কামৰূপত যে দেৱদাসী প্ৰথাৰ প্ৰচলন আছিল এই কথাই প্ৰমাণ কৰে এইখিনি লিখিলে হৈ যাব তোমালোকৰ এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাইছোঁ 5 নম্বৰ প্ৰশ্নটোত তোমালোকক কি সুধিছে যে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰিব দিছে আমাক ন
প্ৰশাসন ব্যৱস্থা কেনেকুৱা আছিল সেইখিনি লিখিব দিছে উত্তৰটো লিখিবা প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল শাসনৰ সুবিধাৰ বাবে ৰাজ্যখনক কি কৰিছিল ভুক্তি মণ্ডল বিষয় পুৰ গ্ৰাম আদি সৰু সৰু প্ৰশাসনিক ভাগত ভাগ কৰি লৈছিল বা ভাগ কৰা হৈছিল বিভিন্ন ঐতিহাসিক সমলৰ পৰা জানিব পাৰি যে কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ যথেষ্ট ভূমিকা আছিল মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজবিষয়াসকলক অমাৰ্ত সচিব মহাপ্ৰতিহাৰী আদি নামেৰেও জনা গৈছিল সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি নায়ক ৰণক আদি নামেৰে নামকৰণ কৰা হৈছিল তাৰপিছত লিখিবা কামৰূপ ৰাজ্যৰ শাসকসকলৰ লগত যথেষ্ট শক্তিশালী সৈন্যবাহিনী আছিল বুলি বিভিন্ন সমলত তথ্য পোৱা যায় এখিনি লিখিলে হৈ যাব এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাইছো তোমালোকক 6 নম্বৰ প্ৰশ্নটোত কি সুধিছে যে প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰিব দিছে আমাক আৰু উত্তৰটো লিখিবা যে প্ৰাচীন কামৰূপৰ ইতিহাস সম্বন্ধে জানিবলৈ যিবোৰ সমল উপলব্ধ সেইসমূহৰ ভিতৰত শিলালিপিসমূহ অন্যতম উত্তৰ গুৱাহাটী আৰু তেজপুৰৰ বিভিন্ন স্থানত কামৰূপ ৰাজ্যৰ বিভিন্ন শিলালিপি উদ্ধাৰ হৈছে যিয়ে প্ৰাচীন কামৰূপৰ ইতিহাস অধ্যয়নত যথেষ্ট সহায় কৰিছে উদ্ধাৰ হোৱা শিলালিপিসমূহৰ দ্বাৰা প্ৰাচীন কামৰূপৰ ৰাজব্যৱস্থা শিক্ষা সামাজিক অৰ্থনৈতিক ব্যৱস্থা ধৰ্মীয় পৰম্পৰা তথা ৰাজ্যখনত শাসন কৰা ৰজাসকলৰ বিষয়ে বিতং তথ্য লাভ কৰিব পৰা গৈছে অৱশ্যে কিছুমান শিলালিপি আৰু অন্যান্য সমলৰ সংৰক্ষণৰ অভাৱত বা আৱিষ্কাৰৰ সময়ত ভগ্ন বা লুপ্ত হোৱা বাবে ইতিহাসৰ কিছু তথ্য এতিয়াও স্পষ্ট হোৱা নাই ইয়াৰ উপৰিও মদন কামদেৱ মন্দিৰ দ পৰ্বতীয়া তৰণ তেজপুৰৰ বামুণী পাহাৰ গোৱালপাৰা জিলাৰ পাগলাটেক গুৱাহাটীৰ আম্বাৰী দবকাৰ গছতল আদি পুৰাতাত্ত্বিক স্থানসমূহত উদ্ধাৰ হোৱা ভগ্নাৱশেষসমূহৰ পৰাও আমি ইয়াৰ সোণালী অতীতৰ বিষয়ে জানিব পাৰোঁ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ